হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম APSCৰ অফিচিয়েল ৱেবছাইটত নতুনকৈ কি নটিফিকেশ্যনছ আহিছে ফৰ দি মান্থ অফ মাৰ্চ 2025 আৰু লগতে মই আপোনালোকৰ APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ বিষয়েও মোক বহুতে সুধি আছিলে কিবা নতুন ইনফৰমেশ্যন পাইছে নেকি এবাউট দি কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন মানে CCE। চ' সেইটোৰ ওপৰতো মই অকণমান আপোনালোকৰ সৈতে কথা পাতিম বাৰু এই ভিডিঅ'টোত, আপোনালোকৰ সৈতে কিছুমান ইনফৰমেশ্যন শ্বেয়াৰ কৰিম বাৰু। চ' বৰ্তমান আমি অকণমান চাই লওঁ APSCৰ অফিচিয়েল ৱেবছাইটত নতুন নটিফিকেশ্যন কি আহিছে, যিহেতু মই প্ৰত্যেক সপ্তাহে শ্বেয়াৰ কৰোঁ। খালি এইবাৰ যিহেতু আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ভিডিঅ'জ লৈ পেলাই মই ব্যস্ত আছিলোঁ চেনেলটোত, চ' সেইটো কাৰণে ADR ৰিজাল্টছ এতিয়া ডিক্লেয়াৰ হৈ গ'ল। এতিয়া বৰ্তমান APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ বিষয়েও আজি আলোচনা কৰিম আৰু লগতে আপোনালোকৰ APSC ৱেবছাইটৰ লেটেষ্ট নটিফিকেশ্যনখিনি এবাৰ জনাই দিম, চ' ডেট আপোনালোকে একো মিছ আউট নহয়, যিসকলে APSCৰ ৱেবছাইটটো চাবলৈও কেতিয়াবা পাহৰি যায়। ঠিক আছে, চ' ইয়াতে লেটেষ্ট আপডেটছত আহিছে। আপোনালোকে গম পায় APSCৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL আৰু AHGCL দুইটা ডিপাৰ্টমেণ্টৰ কাৰণে দুটা এক্সাম কণ্ডাক্ট কৰিব। তাৰে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ AHGCL আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন লিমিটেডৰ স্ক্ৰিনিং টেষ্টৰ ইয়াতে ৰুটিন দিলে আৰু স্ক্ৰিনিং টেষ্ট আপোনালোকৰ অনুষ্ঠিত হ'ব 6 এপ্ৰিল। ঠিক আছে, 6th of April 2025। এই নটিফিকেশ্যনটো আপোনালোকে খুলিলে মানে গম পাব। তাৰপিছত আহি গ'ল স্ক্ৰিনিং টেষ্ট OMR বেছ ৰিজাল্ট দিলে ইলেক্ট্ৰিকেল ইনস্পেক্টৰ গ্ৰেড 1 ইন দি ইনস্পেক্টৰেট অফ ইলেক্ট্ৰিচিটি গভৰ্ণমেণ্ট অফ আছাম আণ্ডাৰ পাৱাৰ ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট। এইটো ৰিজাল্ট দিলে স্ক্ৰিনিং টেষ্ট OMR বেছ। তাৰপিছত টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ ফাইনেল ৰিজাল্টছ ডিক্লেয়াৰ কৰিলে। ঠিক আছে, টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ ফাইনেল ৰিজাল্টছ ডিক্লেয়াৰ কৰিলে। এইকেইদিন যিহেতু কি বুলি কয় ADRৰ লগতে বেছিকৈ ব্যস্ত হৈ থকা হৈছে গোটেইবিলাক চেনেল। ঠিক আছে, আৰু সেইটো হট টপিক চলি আছিলে, চ' এইখিনি বস্তু অকণমান মিছ আউট হৈ গৈছে, তথাপিতো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। আৰু লগতে নটিফিকেশ্যন ৰিগাৰ্ডিং কেটেগৰী ৱাইজ কাট অফ মাৰ্কছ অবটেইন ইন দি স্ক্ৰিনিং টেষ্ট এণ্ড ইণ্টাৰভিউ ভাইভা বছ ফৰ দি পষ্ট অফ ৰিচাৰ্চ এছিষ্টেণ্ট আণ্ডাৰ ফাইনেন্স ইকনমিক ডিপাৰ্টমেণ্টছ। ঠিক আছে, আণ্ডাৰ ফাইনেন্স ইকনমিক এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট। আৰু ইয়াতে কেটেগৰী ৱাইজ কাট অফ মাৰ্কছ ৰিচাৰ্চ এছিষ্টেণ্টৰ কিমান কি গৈছে সেইখিনিও আছে। ঠিক আছে, কাট অফ মাৰ্কছ অবটেইন স্ক্ৰিনিং টেষ্ট এণ্ড ইণ্টাৰভিউ দুইটা মিলাই পেলাই, চ' ইয়াত গোটেইখিনি আছে ৰিচাৰ্চ এছিষ্টেণ্ট আণ্ডাৰ ফাইনেন্স ইকনমিক এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ। আৰু লগতে বাকীখিনি অলপ পুৰণা নটিফিকেশ্যন। আৰু এটা ইম্পৰ্টেণ্ট নটিফিকেশ্যন এইটো যোনটো প্ৰথমত ওলাইছে, নটিফিকেশ্যন ৰিগাৰ্ডিং স্ক্ৰিনিং টেষ্ট ফৰ দি ৰিক্ৰুইটমেণ্ট অফ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আণ্ডাৰ APDCL। ঠিক আছে, আছাম ইলেক্ট্ৰিচিটি পাৱাৰ ডিষ্ট্ৰিবিউশ্যন লিমিটেডৰ APDCLৰ যোনটো পৰীক্ষা আছে সেইটো 23rd of Marchত পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। মানে অহা কাইলৈৰ ছানডেটোৰ পাছত নেক্সট ছানডে যোনটো আহিব সেইটোত আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব APDCLৰ আণ্ডাৰত এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ। চ' আপোনালোকে যদি দুইটা পষ্টৰ কাৰণে এপ্লাই কৰিছিলে AAO APDCL AAO AHGCL, তেতিয়াহ'লে আপোনালোকে 23rd আৰু 23rd March আৰু 6 April দুইটা দিনতে পৰীক্ষা দিব লাগিব। আৰু কোনোবাই যদি যিকোনো এটাত এপ্লাই কৰিছে তেতিয়াহ'লে যিকোনো এটাত দিনতে দিব লাগিব। ঠিক আছে, চ' ইয়াতে 4খন পেপাৰ আছিলে। আৰু লগতে ইনস্পেক্টৰ অফ স্কুলছ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ বা ডেপুটি ডাইৰেক্টৰ আণ্ডাৰ আছাম এডুকেশ্যন ছাৰ্ভিচৰ চিলেবাছ ইয়াতে আপলোড কৰিছে। বাকী অন্যবিলাক পুৰণা। আৰু এনফৰ্চমেণ্ট ইনস্পেক্টৰ এনচাৰ কিজ আহি গ'ল, আপোনালোকে দেখিছে। এনফৰ্চমেণ্ট ইনস্পেক্টৰ ৰিলেটেড মই কাট অফৰ ভিডিঅ' বনাইছিলোঁ বাৰু, আপোনালোকে মোৰ চেনেলত পাই যাব। APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি যোনটো প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেইটোত পাই যাব বাৰু। বাকীখিনি অলপ পুৰণা নটিফিকেশ্যন, বাকী ইমান ইম্পৰ্টেণ্ট নহয়। CDPO ৰিজাল্ট দিলে সেইখিনি আপোনালোকে গম পায়। বাকী আমি তললৈ যদি স্ক্ৰল কৰোঁ তেতিয়াহ'লে কিছুমান কি বুলি কয় ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনো আহি আছে, এডভাৰটাইজমেণ্ট। চ' ইয়াতে এইখিনি পুৰণা। এতিয়া নতুনকৈ যদি আহিছে তেতিয়াহ'লে ফিচাৰী ডেভেলপমেণ্ট অফিচাৰৰ ৰিক্ৰুইটমেণ্টৰ এডভাৰটাইজমেণ্ট আহিছে। চ' আপোনালোকে হয়তো অনলাইন এপ্লিকেশ্যন চলি আছে, মই পাহৰিলোঁ বাৰু, মই ভিডিঅ' বনাইছিলোঁ কোনটো ডেটত আছিলে, কিন্তু আপোনালোকে যদি কোনোবাই এপ্লাই কৰা নাই, যদিহে অনলাইন এপ্লিকেশ্যনৰ ডেট এতিয়াও আছেগৈ তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। ঠিক আছে, চ' ইয়াতে আহি থাকে এই গোটেইখিনি বস্তু লেটেষ্ট ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট। চ' ইয়াতে দেখিব ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ এতিয়া আহিব, এইটো ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ আণ্ডাৰ ফিচাৰী ডিপাৰ্টমেণ্ট। ঠিক আছে, এইটোৰ চাগে অনলাইন এপ্লিকেশ্যন শেষ হোৱা নাই, চ' এইটো চলি আছে। আৰু লগতে চাগে ইনস্পেক্টৰ অফ স্কুলছৰো হয়তো চাগে অনলাইন এপ্লিকেশ্যন চলি আছে। চ' এনেকুৱাকৈ এছিষ্টেণ্ট ডাইৰেক্টৰ কটেজ ইণ্ডাষ্ট্ৰিজ এইটোৰ চাগে হৈ যাবও পাৰে। ঠিক আছে, বাকী জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল এইটোৰ অনলাইন এপ্লিকেশ্যন হৈ গ'ল, ইয়াতে পষ্ট বহুত ওলাইছিল বাৰু। চ' তেনেকৈ বাকীকেইটাৰো চাগে অনলাইন এপ্লিকেশ্যন অলমষ্ট হৈ গ'ল, কাৰণ এইকেইটা বহুত আগতেই ওলাইছিলে এডভাৰটাইজমেণ্ট। চ' আপোনালোকে যদি কোনোবাই যদি ফিচাৰী ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে এপ্লাই কৰিব পাৰে, মোৰ ইউটিউবত আপোনালোকে ফিচাৰী ডেভেলপমেণ্ট ৰিলেটেড ভিডিঅ' পাই যাব। এতিয়া বৰ্তমান আপোনালোকৰ মেইন কথাটোলৈ আহিছোঁ।
APSCৰ মেইন মটিভটোৱে হৈছে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন নহয় জানো চ' কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ ওপৰত মই যিমানখিনি কি বুলি কয় ৰিচেণ্ট ইনফৰ্মেশ্যন পাইছোঁ চাওক আপোনালোকৰ মনত ডাউট থাকিবই বা প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে আপোনালোকৰ এটা নিৰ্দিষ্ট এইম লাগে যে পৰীক্ষাটো ইমানটো এইখিনি সময়ত অনুষ্ঠিত হ'ব চ' সেইটো মতে আপোনালোকে এখন ৰুটিন প্ৰিপেয়াৰ কৰিব পাৰে বা পঢ়িবলৈ এটা মটিভ পায় ঠিক আছে মটিভেশ্যন এটা ফেক্টৰ এটা লাগে ঠিক আছে চ' মটিভেটিং ফেক্টৰ এটা লাগে পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে চ' যেতিয়া একো ডেট চেট গম নাপায় বা এডভাৰ্টাইজমেণ্ট নোলায় তেতিয়ালৈকে আপোনালোকৰ মনত এটা ডাউট থাকে যে এডভাৰ্টাইজমেণ্ট ওলাব নে নোলাব চ' যিমানখিনি আমি ৰিচেণ্টলি গম পাইছোঁ চ' অবভিয়াছলি কেইদিনমান আগতে অসমৰ আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে ঠিক আছে APSCৰ যোনখিনি লাষ্ট বেটছ আছিলে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন তেওঁলোকৰ যেতিয়া এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি হৈছিলে 16th ফেব্ৰুৱাৰীত হৈছিল আই থিংক 16 ফেব্ৰুৱাৰীৰ দিনাখনে তেওঁ APSC চেয়াৰমেনক ডাইৰেক্টলি সুধিছিলে ভিডিঅ'টোতে চৰি যে APSC এইবাৰ ৰিক্ৰুইটমেণ্ট ওলাব নে ওলাব চ' তেতিয়া ওলাব বুলি তেওঁ নিজে কেমেৰাৰ আগত নিজে সেইখিনি ক্লেৰিফিকেশ্যন দিছিলে যে এইবাৰ ওলাব চ' আপোনালোকে নিশ্চিন্ত হৈ থাকক APSCৰ এইবাৰ এডভাৰ্টাইজমেণ্ট ওলাবই কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ খালী কথাটো হ'ল যে পোষ্ট কিমান ওলায় সেইটো লৈ পেলাই অলপ কনফিউজন হৈছে বা স্ক্ৰুটনি এটা চলি আছে ঠিক আছে চ' এইবাৰ আগৰবাৰৰ নিচিনাকৈ হয়তো জানুৱাৰীত নটিফিকেশ্যন নোলালে মাৰ্চত প্ৰিলিমছ নহ'লে চ' এইবাৰ অকণমান প্ৰিলিমছ হোৱাত দেৰি হ'ব পাৰে ঠিক আছে চ' এতিয়া যিহেতু 2026 মই এতিয়া পলিটিকেল পইণ্ট অফ ভিউৰ পৰা যদি কওঁ 2026ত আপোনালোকে জানে আছাম লেজিছলেটিভ এছেম্বলিৰ ইলেকশ্যনছ আছে চ' ইলেকশ্যনছৰ আগতে অবভিয়াছলি আছাম গভৰ্ণমেণ্টে যোনখন প্ৰেজেণ্ট গভৰ্ণমেণ্ট তেওঁলোকে যিমান পাৰে ৰিক্ৰুইটমেণ্ট কৰিবলৈ চেষ্টা কৰিব মানুহ ইলেকশ্যনৰ সময়ত মানুহ দৰকাৰ পৰে অফিচাৰ্ছ তাৰ উপৰিও তেওঁলোকৰ নিজৰো এটা মটিভ থাকে যে যিমানখিনি কেণ্ডিডেটছক যিমান চাকৰি দিব পাৰে সিমানখিনি তেওঁলোকৰ কাৰণে ভাল ঠিক আছে চ' তেনেকুৱা ধৰণৰ মটিভ এটা থাকে মই সেইটো জাষ্ট এটা পলিটিকেল পইণ্ট অফ ভিউ বা কাৰোবাৰ নিৰ্দিষ্ট এটা গ'লৰ কথা কৈছোঁ গভৰ্ণমেণ্টৰ চ' সেইকাৰণে 2026ৰ ইলেকশ্যনৰ আগতে আপোনালোকে নিশ্চিন্ত হৈ থাকক কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ ৰিক্ৰুইটমেণ্ট হ'বই ঠিক আছে 2026ৰ ইলেকশ্যনৰ আগতে আপোনালোকে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ এটা বেটছ কমপ্লিট কৰি দিব গভৰ্ণমেণ্টে এইবাৰ অকণমান হ'লেও লেট হৈছে অবভিয়াছলি স্ক্ৰুটনি কৰি আছে বেছি পষ্ট ওলাব পাৰিলে সিমানেই ভাল আৰু আপোনালোকৰ হাতত যদি অকণমান টাইম বেছিকৈ পাইছে চ' অবভিয়াছলি ভাল কিন্তু পৰীক্ষা হোৱাটো কিন্তু নিশ্চয়তা আছে চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক প্ৰিপেৰেশ্যন এৰি নিদিব চ' প্ৰিপেৰেশ্যন কৰি থাকক আৰু লগতে এইবাৰ ধৰক কি বুলি কয় যদি ধৰক নটিফিকেশ্যন মাৰ্চৰ লাষ্টৰ ফালে নহয় বা পূজাৰ বহাগ বিহুৰ আগে পাছে ওলাই যায় তেতিয়াহ'লে হয়তো প্ৰিলিমছ 2 মাহৰ পাছত হ'ব ঠিক আছে গৈ পেলাই জুনত হ'বগৈ ঠিক আছে প্ৰিলিমছ জুনত হ'লে মানে আপোনালোকৰ মেইনছ গৈ পেলাই ধৰক অক্টোবৰ মানত হ'বগৈ চ' আগতে আপোনালোকে দেখিছিলে APSCৰ মেইনছৰ সময়ত জুন জুলাই আগষ্ট এনেকুৱা টাইমতে মেইনছৰ একচুৱেলি স্কেডুল কৰা হয় তেতিয়া অসমত বানপানী চলি থাকে জুলাই আগষ্ট মাহত আৰু বহুতবিলাক কেণ্ডিডেটছৰ প্ৰব্লেম হয় বেলেগ জেগাৰ ধেমাজি লখিমপুৰ সেইবিলাকত বহুত বানপানী হয় অকল ধেমাজি লখিমপুৰ নহয় অসমৰ চবতে বানপানী হয় ঠিক আছে অকল ধেমাজি লখিমপুৰ বুলি ক'লে ভুল হ'ব বাৰু সেইটো চ' অসমৰ চবতে বানপানী হয় আৰু বহুতো বানপানী পীড়িত বহুত কেণ্ডিডেটছ থাকে যিসকলে পৰীক্ষাৰ কাৰণে ভালকৈ মেণ্টেল পিচ অফ মাইণ্ড নাথাকে ঠিক আছে চ' তেওঁলোকৰ প্ৰিপেৰেশ্যনত অলপ প্ৰব্লেম হয় ঠিক আছে আৰু লগতে বহুতখিনি বাধা বিঘিনি থাকে আৰু বানপানী হওঁতে চ' তেওঁলোকে মোক ৰিকুৱেষ্ট কৰে তেতিয়া মই গৈ পেলাই আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ যে বানপানীৰ কাৰণে ৰিকুৱেষ্ট কৰোঁ APSCক যে এনেকৈ কি বুলি কয় পৰীক্ষাটো অকণমান দিলে মানে পষ্টপন কৰিলে ভাল হয় কিন্তু বহুতে আকৌ সেইটো বস্তু আপোনালোকে কিছুমানে মই চবকে কোৱা নাই কিছুমানে নিগেটিভলি লৈ পেলাই আকৌ মোকে কয় যে আপুনি ভিউজৰ কাৰণে কিবা কিবি বনাই আছে ভিডিঅ' কিবা কিবি কিন্তু কথাটো হ'ল আপোনালোকে আপোনালোকৰ পইণ্ট অফ ভিউৰ পৰা কথাটো চিন্তা কৰিছে অকল এজ এ ছিংগল পাৰ্চন কিন্তু মই আকৌ যিহেতু এটা চেনেল চলাই আছোঁ চ' অবভিয়াছলি মই বহুতৰ ৰিকুৱেষ্ট পাই থাকোঁ এতিয়াও মোৰ হোৱাটছএপত মোৰ দেন 200 আনৰিড মেছেজেছ আছে এইকেইদিন ADR বা ৰিজাল্টছৰ আৰু লগতে APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন ৰিলেটেড কুৱেশ্যনছ আহি আছে চ' সেইটো কাৰণে মই মেইলছো পাই থাকোঁ কলো আহি থাকে কলটো চবৰে পিক কৰাটো পচিবল নহয় কাৰণ নিজেও অফিচত থাকোঁ চ' সেইটো কাৰণে মই কৈছোঁ আপোনালোকক যেতিয়া কোনোবাই কিবা ৰিকুৱেষ্ট কৰে তেতিয়া অবভিয়াছলি বনাবই লাগিব সেইটো ইছ্যুৰ ওপৰত এতিয়া APSCৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCLৰ পৰীক্ষা 23 মাৰ্চত আছে সেইদিনাখন স্লেটৰ পৰীক্ষাও পৰিছে চ' সেইটো কাৰণে বহুতে মোক ক'লে যে এইটো বিষয়ে এটা ভিডিঅ' বনাওক বহুতে ৰিকুৱেষ্ট কৰিলে এৰাউণ্ড 40 নহয়
20+ মান কেণ্ডিডেটছৰ পৰা মই ৰিকুৱেষ্ট পাইছিলোঁ চ' তেতিয়া কি বুলি কয় ভিডিঅ' এটা বনালোঁ যে একেদিনাখনে পৰিছে চ' সেইটোত APSC পষ্টপন কৰিব পাৰে বুলি চ' সেইটোত আপোনালোকে যিসকলে ধৰক পৰীক্ষাৰ কাৰণে ৱেইট কৰি আছে তেওঁলোকেও বেয়া পাই লাভ নাই কাৰণ বাকীবিলাকে ৰিকুৱেষ্ট কৰিছিলে চ' সেইটো কাৰণে বনাবলগীয়া হ'ল আৰু এনেকুৱা নহয় ভিউজৰ কাৰণে ভিডিঅ' বনাই থাকোঁ ইয়াতে চেনেলটো এটা জেনুইন চেনেল হয় মই নিজেও ধৰক মই বাকী অন্য এক্সামছবিলাক প্ৰিপেৰেশ্যন কৰা নাই যিহেতু মই অলৰেডি এটা ছেটেল হৈ আছোঁ ফাইনেন্সিয়েলি মানে ষ্টেবল হৈ আছোঁ কিন্তু কথাটো হ'ল যে অলৰেডি মই চাকৰি কৰি আছোঁ বা মোৰ চ'ৰ্চ অফ ইনকাম আছে খালি কথাটো হ'ল যে মই কিছুমান APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন নিজে দি থাকোঁ এইবাৰ দিওঁ নে নিদিওঁ নাজানো কিন্তু তথাপিতো মই এনেকুৱা ধৰণৰ গেজেটেড পষ্টবিলাকৰ কাৰণে পৰীক্ষা দিওঁ বাৰু এনফৰ্চমেণ্ট ইনস্পেক্টৰ এপ্লাই কৰিছিলোঁ কিন্তু এনফৰ্চমেণ্ট ইনস্পেক্টৰ মোৰ দিয়া নহ'লে মই একচুৱেলি যাব নোৱাৰিলোঁ এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কাৰণে ঠিক তেনেদৰে এনেকুৱা ধৰণৰ এক্সামছবিলাক কাৰণে মই নিজে এপ্লাই কৰোঁ বাৰু যোনবিলাক গেজেটেড পষ্ট থাকে ক্লাছ 1 ক্লাছ 2 সেইবিলাক পষ্টৰ কাৰণে এপ্লাই কৰি থাকোঁ তেনেকুৱা চাকৰি পালেতো অভিয়াছলি ভালেই বাৰু ঠিক আছে আপুনি প্ৰাইভেট ছেক্টৰত যিমানে চেলাৰী বেছি নাপাওক অভিয়াছলি চেলাৰীটো বেছি হয় গেজেটেড অফিচাৰতকৈ ACSতকৈ চেলাৰী বেছি কিন্তু হ'লেও চাব গ'লে অকণমান জব ছিকিউৰিটিটো এটা মেটাৰ কৰে আপোনালোকৰ কি বোলে COVID-19 যেতিয়া পেণ্ডেমিক আহি গ'লে অভিয়াছলি তেতিয়া বহুতখিনি জব কাট হয় প্ৰাইভেট ছেক্টৰত চ' সেইটো কাৰণে তেনেকুৱা ধৰণৰ ভাল ছিকিউৰ জব এটা লাগে বাৰু গেজেটেড অফিচাৰ হ'ব পাৰিলে ভাল চ' সেইটো কাৰণে এপ্লাই কৰোঁ চব চাকৰি দিবতো নোৱাৰোঁ কিন্তু তথাপিতো মই আপোনালোকক এইটোৱে কৈছোঁ যে কোনোবাই ৰিকুৱেষ্ট কৰিলে তেনেকৈ ক'ব পাৰে আৰু কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ কথা এইটোৱে ক'লোঁ যে প্ৰত্যেকবাৰে যিহেতু বানপানী আহে সেইকেইটা মাহত চ' মেবি APSCয়ে ইণ্টাৰনেলি কিবা মিটিং কণ্ডাক্ট কৰিব পাৰে বা আছাম গভৰ্ণমেণ্টৰ পৰা কিবা নটিফিকেশ্যন পাব পাৰে তেওঁলোকে যে প্ৰত্যেক বছৰে সেইটো দিনত বহুতবিলাক কেণ্ডিডেটছে APSCক মেইল কৰে জুলাই আগষ্টত মেইনছ পষ্টপন কৰিবৰ কাৰণে বানপানীৰ ক্ষেত্ৰত চ' মেবি সেইটো কাৰণে সেইখিনি চাই পেলাই চাগে মেবি এইবাৰ অকণমান কি বুলি কয় যোনটো এক্সামিনেশ্যন স্কেডুল থাকে গোটেই বছৰটোৰ সেইটো কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন হয়তো অলপ চেঞ্জেছ আনিছে প্ৰিলিমছ যিহেতু এদিনেই হয় চ' সেইটোত ইমান প্ৰব্লেম হ'ব নালাগে ডিষ্ট্ৰিক্ট ৱাইজ হয় পৰীক্ষা চ' সেইটো কাৰণে প্ৰিলিমছ কোনোবা এটা জুন মাহৰ বা মে' মাহৰ কোনোবা এটা দিনত পাতি দিব তাৰ বাহিৰে গৈ পেলাই মেইনছ পৰীক্ষাটো হয়তো আমাৰ অক্টোবৰ নৱেম্বৰত হ'ব তেতিয়া অকণমান বস্তুখিনি বেছি ভাল হয় বাকী পৰীক্ষাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰি মাৰ্চৰ ভিতৰত মেবি হয়তো গোটেইখিনি প্ৰচেছ কমপ্লিট কৰি দিব তেনেকুৱা ধৰণৰ মেবি APSC এটা ষ্টেপ ল'ব পাৰে এইখিনিতে চ' কথাটো তেনেকুৱা আৰু এতিয়া বৰ্তমান এইখিনিয়ে হৈ আছে স্ক্ৰুটনি চলি আছে চ' আপোনালোকে 2026ৰ ইলেকশ্যনৰ আগতে আপোনালোকে এটা বেটছ পাব কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ সেইখিনি মই ইমানখিনিলৈকে চিয়'ৰ আছোঁ বাৰু যিমানখিনি ইনফৰ্মেশ্যন পাইছোঁ এতিয়া ক'বতো নোৱাৰিম মই আছাম গভৰ্ণমেণ্টৰ ধৰক ডাইৰেক্ট হায়াৰ লেভেল এডমিনিষ্ট্ৰেটিভ পষ্টত নাই বা তেনেকুৱা ধৰণৰ ডাইৰেক্ট CMত বা ছেক্ৰেটেৰিয়েটত নাই কিন্তু মই যিমানখিনি ইনফৰ্মেশ্যন পাইছোঁ মোৰ ফ্ৰেণ্ডছবিলাকৰ পৰা বা তাতে কৰ্মৰত যিমানখিনি অফিচিয়েলছৰ পৰা চ' সিমানখিনি গম পাইছোঁ যে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ নটিফিকেশ্যন অভিয়াছলি আহিব চ' আপোনালোকে সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক ঠিক আছে চ' এইখিনি ক্লেৰিফিকেশ্যন দিলোঁ মই আজি বাকী আপোনালোকে নিজেও কওক আপোনালোকে যদি কিবা ইয়াৰ ওপৰত ইনফৰ্মেশ্যন পাইছে বাকী প্ৰিলিমছৰ কাৰণে যদি টাৰ্গেট লৈছে 2025ৰ তেতিয়াহ'লে কোৰ্চ এভেইলেবল আছে এই কোৰ্চটো ল'ব বিচাৰে এডভেট IASৰ ফালৰ পৰা প্ৰিলিমছ ক্ৰেছ কোৰ্চ এভেইলেবল আছে বেষ্ট কোৱালিটি লৱেষ্ট প্ৰাইচত আছে 150 আৱাৰ্ছ লাইভ ক্লাছেছ ৰেকৰ্ডেড ক্লাছেছ থাকিব জেনেৰেল ষ্টাডিজ আৰু CSET MCQ বুক থাকিব প্ৰিলিমছ টেষ্ট চিৰিজ থাকিব GS প্লাছ CSET 20,000+ MCQs থাকিব স্পেচিয়েল ফ'কাছ অন কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আছাম ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছ বিশ্বজিৎ ছাৰ অসম JP ছাৰ ঠিক আছে পাৰ্চনেল গাইডেঞ্চো পাব ইয়াতে বুকো থাকিব প্ৰিলিমছ ক্ৰেছ কোৰ্চত চ' আপোনালোকে এই কোৰ্চটো ল'ব বিচাৰে এই কোৰ্চটো ল'বৰ কাৰণেও আপোনালোকে মোৰ হোৱাটছএপত মেছেজ কৰিলে হ'ল মই আপোনালোকক এইখিনিৰ ডিটেইলছখিনি দি দিম এই কোৰ্চটোৰ কথা কেনেকুৱা লিংক চিংক গোটেইবিলাক প্ৰভাইড কৰা হ'ব মই আপোনালোকে মোক জনালে হ'ল হোৱাটছএপত মেছেজ কৰি যে ক্ৰেছ কোৰ্চটো ল'ব বিচাৰে বুলি তেতিয়া মই আপোনালোকক নিশ্চয় কি বুলি কয় ইয়াতে দিম বাৰু গোটেই বস্তুখিনি আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে মোৰ ওচৰতো চ' আপোনালোকে ল'ব পাৰে যেনেকৈ ইয়াতে আছে DME এভেইলেবল কোৰ্চেছ DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত DME গ্ৰেড 3 নন টেকনিকেল মক টেষ্ট চিৰিজ এভেইলেবল আছে 90 ৰুপিছত DME গ্ৰেড 3 ফুল কোৰ্চ প্লাছ মক টেষ্ট চিৰিজ এভেইলেবল আছে 400ত আৰু লগতে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 375ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম সেইটো ফ্ৰীলি এভেইলেবল আছে আৰু বাকী লগতে ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ বাৰু নাপাব আৰু APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL HCL এটা টেষ্ট চিৰিজো এভেইলেবল আছে এডভেট IASে আগবঢ়াইছে চ' এই টেষ্ট চিৰিজটো 999 ৰুপিছত এভেইলেবল আছে আপোনালোকে এইটো ল'ব পাৰে ইয়াতে আপোনালোকে জেনেৰেল ষ্টাডিজ জেনেৰেল নলেজ
ইংলিছ ডেছক্ৰিপটিভ, মেথমেটিক্স ডেছক্ৰিপটিভ আৰু লগতে একাউণ্টেঞ্চি, ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স তিনিখনৰে যোনকেইখন অপশ্যনেল বা ক'ৰ পেপাৰ্ছ আছে সেইখিনিও পাই যাব এই টেষ্ট চিৰিজটো 999 ৰুপিছত এভেইলেবল আছে। APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল ক'ৰ্ছ এভেইলেবল আছে 375ত। ফেজ 1ৰ ফুল ক'ৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত, আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰেটিং পাই যাব। আছাম পুলিচ কনিষ্টবল আৰু অন্যান্য পষ্টৰ কাৰণে ফুল ক'ৰ্ছ এভেইলেবল আছে 325ত। APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2ৰ ৰিটেন এক্সামিনেশ্যনৰ ফুল ক'ৰ্ছ এভেইলেবল আছে 275ত। উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল ক'ৰ্ছ এভেইলেবল আছে 325ত। আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা ক'ৰ্ছ ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব। তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে, জাষ্ট প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল। বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী কভাৰ কৰা হৈছে। মাৰ্চ মাহটো চলি আছে, মাৰ্চ মাহটো হৈ যোৱাৰ পিছত আপোনালোকে এপ্ৰিলত মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব। বাকী কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এডভেট IASৰ প্ৰিলিমছ ক্ৰেছ ক'ৰ্ছ বা যিকোনো তেনেকুৱা ক'ৰ্ছ ল'বৰ কাৰণে এই মোৰ হোৱাটছএপ নাম্বাৰটোতে মেছেজ কৰিব 9706557851। বাকী আপোনালোকক মই তেওঁলোকৰ লগত যোগাযোগ কৰাই দিম বাৰু। আপোনালোকে মোৰ এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাব যদিহে ইণ্টাৰেষ্টেড হয়, ঠিক আছে। আৰু লগতে এইখিনি ক'ৰ্ছ যোনখিনি ক'লোঁ সেইখিনিৰ ওপৰতো যদি আপোনালোকে ইণ্টাৰেষ্টেড তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাব। মই আপোনালোকক ক'ৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই ক'ৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। বাকী এডভেট IASৰ যোনকেইটা ক'ৰ্ছ আছে AO কি বুলি কয় এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ টেষ্ট চিৰিজে হওক বা APSC ক্ৰেছ ক'ৰ্ছ সেইখিনি বাৰু অকল নট অনলি PDF, আপোনালোকে লাইভ ক্লাছেছো পাই যাব। খালি ইয়াতে যোনখিনি ক'ৰ্ছ আছে মোৰ সেইখিনি PDF ফৰ্মেটত এভেইলেবল আছে, সেইকাৰণে প্ৰাইচটো অলপ কম। আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী আপোনালোকে কি বুলি কয় আগতে যদি মোৰ পৰা কিবা ক'ৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগে সেইখিনি ল'লেই হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। আৰু লগতে কোনোবাই যদি 2-3টা একেলগে ল'ব বিচাৰে তেতিয়াও জনাব। বাকী ক'ৰ্ছখিনিৰ কথা আৰু এবাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই দি দিছোঁ বাৰু। ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন গ'লে চেক কৰিলে পাই যাব। আৰু লগতে কি বুলি কৈছোঁ মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।